আজি আমি জাষ্ট ডিটেইলছখিনি ল'ব আহিছোঁ কেতিয়া আমাৰ লেট পেচেণ্ট কেতিয়া এডমিট হৈছে কি আছে সেইখিনি আমি আজি ডকুমেণ্টেশ্যনখিনি ল'ব আহিছোঁ এতিয়া আমি আৰু ষ্টেটমেণ্টছ ল'ব বাকী আছে নাই এতিয়াতো সেনেকৈ ক'বলৈ বহুত টান না সৰি অভিযোগ মই FIR-ও চাইছোঁ পেচেণ্টৰ ফেমিলি সেইটোৱে অভিযোগ দিছে কি ইয়াতে যোন ডক্টৰে তেওঁক ট্ৰিটমেণ্ট দিছে ডক্টৰ ভাস্কৰ হাজৰিকা তেওঁৰ লেপছৰ কাৰণে হৈছে বাট উইল জাষ্ট গো থ্ৰু ইট ভালকৈ সৰি সেইখিনি এক্সপাৰ্টিজৰ কাৰণে আমাৰ এনকুৱাৰী টিমত ডক্টৰ দুৱাৰাও আছে যোন আমাৰ MS হয় চিভিল হস্পিটেল চ' টেকনিকেল পাৰ্টটো তেওঁলোকে আমাক ক'ব পাৰিব চ' এনকুৱাৰীটো হ'ব দিয়ক মই এটা কথা আপুনি দেখিছে যে আপুনি ফটো পাইছে যে এটা অস্ত্ৰোপচাৰ কৰাৰ পিছত যিটো চিলাই হৈছে বুকু বা তলৰ পেটলৈ এই ধৰণে চিলাই কৰে নি আপুনি এইখিনি এক্সপাৰ্টিজ মোৰ নহয় বাট যোন ডক্টৰ এনকুৱাৰী টিমত আছে তেওঁৰ এক্সপাৰ্টিজ হয় এণ্ড তেওঁৰ হিচাপতে যোনটো ট্ৰিটমেণ্ট যোনটো অপাৰেশ্যনৰ কাৰণে যোনটো আমি ফটো পাইছোঁ হি ছেড কি সেনেকৈ হয় ঠিক আছে অ'কে সেইখিনি বস্তু আমি চাম জাষ্ট আজি প্ৰিলিমিনাৰী ফাৰ্ষ্ট হেণ্ড মই ইনফৰ্মেশ্যনকেইটা গোটাব আহিছোঁ লেট আছ জাষ্ট গো থ্ৰু ইট এতিয়াও বহুত ফেমিলি লগ কৰিব আছে এণ্ড ডক্টৰ ভাস্কৰ হাজৰিকাকো লগ কৰিব আছে উইল গো থ্ৰু ইট যে এগৰাকী ছাত্ৰী জ্যোতিস্মিতা বৰা তেখেতক ৰং ট্ৰিটমেণ্ট কৰি এইখন আমি য'ত বহি আছোঁ এইখন SGM নাৰ্ছিং হোম বিনা হাজৰিকা নাৰ্ছিং হোম এই নাৰ্ছিং হোমখনতে অপাৰেশ্যন কৰি পাশৱিকভাৱে অপাৰেশ্যন কৰি হত্যা কৰিলে ডক্টৰ ভাস্কৰ জ্যোতি হাজৰিকা নামৰ এজন ব্যক্তিয়ে সেই ব্যক্তিজনৰ কোনো অভিজ্ঞ ডক্টৰ নহয় সেই ব্যক্তিজনে আচলতে এগৰাকী ৰোগীক জীৱনক লৈ হেতালি খেলিলে আৰু সেই ৰোগীগৰাকীক হত্যা কৰি ক্ষান্ত নাথাকি তেওঁলোকৰ পৰিয়ালৰ লগত কম্প্ৰমাইজ কৰাৰ যিটো তেওঁ তলে তলে দালালগিৰি ধান্দা কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ গোলাঘাটৰ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি 30টাকৈ দল সংগঠন আমি ঐক্যবদ্ধ হৈছোঁ এই ছাত্ৰীগৰাকীয়ে ন্যায় আমাক লাগিবই আৰু উপযুক্ত ক্ষতিপূৰণ পাব লাগিব আৰু দ্বিতীয় কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে গোলাঘাটখনত আচলতে কেনেধৰণৰ স্বাস্থ্যখণ্ডত অৰাজকতা সৃষ্টি হৈ আছে ইয়াক লৈ দৃষ্টি ৰাখিব লাগিব আৰু অতি শীঘ্ৰে সমগ্ৰ বিষয়টোক লৈ পেলাই মুখ্যমন্ত্ৰী গৰাকী আমি হস্তক্ষেপ কামনা কৰিছোঁ।